মই বদলা পদ্মহাতাৰ যোৱা বহুকেইটা অনুষ্ঠানত উপস্থিত আছোঁ আৰু আজি পুনৰ মোক এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মই প্ৰভেশ্বৰ আৰু এই যুৱ সমাৰোহ উপসভাপতিৰ সভাপতি যুটীয়া সম্পাদক সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজি লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়া উপস্থিত আছে। এই অনুষ্ঠানত শ্ৰী শ্ৰী মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ক্ষমা কৰিব বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ ডাঙৰীয়া উপস্থিত আছে। মই আপোনাকো এই যি অনুষ্ঠান অংশগ্ৰহণ কৰিলে আপোনাৰ বক্তব্য শুনিছোঁ। বৰা ডাঙৰীয়া আপোনাৰ বক্তব্য সঁচাকৈ আমি আনন্দিত, আপোনালোকৰ পৰা আমি অনুপ্ৰেৰণা পাওঁ। ডক্টৰ মুকুল বৰা ডাঙৰীয়াৰ বক্তব্য শুনিলোঁ আৰু আমি IS বেদব্ৰত বৰা ডাঙৰীয়াৰ বেদব্ৰত গগৈ ডাঙৰীয়াৰ বক্তব্যও শুনিলোঁ। মোৰ বিষয়টো হৈছে একবিংশ শতিকাৰ নতুন প্ৰজন্মৰ মানসিক প্ৰত্যাহ্বানসমূহ আৰু আধ্যাত্মিকতাৰ ভূমিকা। শ্ৰী শ্ৰী বদলা পদ্মহাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আজ্ঞা লৈ মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত এই অঞ্চলটোলৈ তেওঁ আহিল। আধ্যাত্মিকতা, সত্ৰীয়া সংস্কৃতি, সত্ৰৰ এক বৰ্ণিল অক্ষয় বন্তি জ্বলাই থৈ গ'ল। ক'বলৈ গ'লে গুৰু দুজনাই ইয়াত কৃষি সংস্কৃতিৰ পাতনি মেলি বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে যেতিয়া অসমে এৰি গুচি যাবলগীয়া হ'ল, তাৰ পাছত এই এলেকাসমূহত আধ্যাত্মিক চৰ্চা কিছু জটি পৰিছিল আৰু সেই সময়ছোৱাতে মাধৱ গুৰুৰ নিৰ্দেশ অনুসৰি বদলা পদ্মহাতা আহিল আৰু আজিৰ যি আমি সত্ৰীয়া সংস্কৃতি বুলি কওঁ সেয়া তেখেতৰ গুণ গৰিমাৰে ধন ধৰি উঠিল। গতিকে তেখেতলৈ মই প্ৰণিপাত জনালোঁ, শ্ৰদ্ধা ক্ষেপা জনালোঁ। যি লিখি থাকক দীঘলীয়া দিন। আৰু এই বিষয়টো কোৱাৰ আগতে ইয়াত এটা সমস্যাৰ কথা কোৱা হৈছে আৰু এটা সমাধানৰ কথা কোৱা হৈছে। মানসিক প্ৰত্যাহ্বানসমূহ আৰু আধ্যাত্মিকতাৰ ভূমিকা। মই সমাধানৰ কথাখিনি পিছত একেবাৰে চমুকে কম, সমস্যাকেইটাৰ কথা ক'বলৈ বিচাৰিছোঁ। আজি আচলতে মানুহৰ কাম বুলি ক'লে আমি যিটো বুজো, শ্ৰম বুলি ক'লে আমি যিটো বুজো, কৰি থাকো বুলি ক'লে যিটো বুজো, সেই কামবোৰ তিনি ভাগত বিভক্ত হৈ পৰে। তাৰে প্ৰথমবিধ কাম হ'ল আপুনি মই আৰু কৰাৰ কোনো দৰকাৰ নাই। সেই কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে কৃত্ৰিম বুদ্ধিমত্তাই অৰ্থাৎ AI। এই কামবোৰ হৈছে সাধাৰণ সৰু সুৰা বা অতি জটিল কৌশল বা বুদ্ধিমত্তাৰ প্ৰয়োজন নোহোৱা সাধাৰণ শ্ৰেণীৰ কাম। এই কামবোৰ আৰম্ভ হৈছে এখন ফটো এডিট কৰি দিয়াৰ পৰা, এখন গ্ৰাফিক্স সাজু কৰি দিয়াৰ পৰা, ফোন কৰিলে কোনোবা এটা প্ৰতিষ্ঠানৰ ফোন কল স্বয়ংক্ৰিয়ভাৱে উত্তৰ দিয়াৰ পৰা সৰু সুৰা কামবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ হাতলৈ গুচি গ'ল। দ্বিতীয় এক ধৰণৰ কাম যিবোৰত শাৰীৰিক শক্তিৰ প্ৰয়োজন হৈছিল কিন্তু তাত বৰ বেছি বুদ্ধিৰ প্ৰয়োজন হোৱা নাছিল, সেইবোৰ আছিল হেবিচুৱেল একশ্যন। এটা সময়ত বিভিন্ন লোডিঙৰ কাম শ্ৰমিকে কৰিছিল, ট্ৰান্সপৰ্টেশ্যন কেৰিজৰ কাম কঢ়িওৱাৰ কাম শ্ৰমিকে কৰিছিল বা মানৱৰ বাহিৰেও জীৱ জন্তু গৰু হাতী ইত্যাদিও কৰিছিল। কিন্তু এতিয়া সম্পূৰ্ণৰূপে সেই পাৰ্টটো গুচি গ'ল যন্ত্ৰৰ হাতলৈ। অৰ্থাৎ কামৰ প্ৰথম ভাগটো গুচি গ'ল কৃত্ৰিম বুদ্ধিমত্তাৰ ওচৰলৈ, ছেকেণ্ড ভাগটো গুচি গ'ল যন্ত্ৰৰ ওচৰলৈ। তৃতীয় এটা ভাগ আছে, সেই ভাগটো হৈছে জটিল। সেই ভাগটো অকণমান কঠিন, সেই ভাগটোত অকণমান বেছি বুদ্ধি লাগে, সেই ভাগটোত অলপ কলা কৌশল আৰু অভিজ্ঞতা বেছি লাগে, সেই ভাগটোত মানৱীয়তাৰ স্পৰ্শও বেছি লাগে, সেই ভাগটোত নিজৰ উপলব্ধি আৰু অনুভূতি বেছি লাগে। সেই অংশটোহে মাত্ৰ মানুহৰ হাতত আছিল। ভৱিষ্যতৰ একবিংশ শতিকাৰ ভৱিষ্যতৰ বছৰবোৰত এটা কথা পোনপটীয়াকৈ কৈ দিব পাৰিব, কোনে কোন টুকুৰা ঠাইত প্ৰতিযোগিতা কৰি আছে। আপুনি যদি কৃত্ৰিম বুদ্ধিমত্তাৰ ঠাইটুকুৰাত কাম কৰি খাম বুলি প্ৰতিযোগিতা কৰি আছে, তেনেহ'লে আপুনি বিফল হ'বলৈ, ব্যৰ্থ হ'বলৈ, ফেইল হ'বলৈ বাধ্য। আপুনি যদি মেচিনে কৰিবলগীয়া কামটুকুৰাত আপুনি প্ৰতিযোগিতা কৰিবলৈ কৈছে যে মেচিনে কৰা কামখিনি মই কৰিম, তেনেহ'লে আপুনি ফেইল হ'বলৈ বাধ্য হ'ব, ফেইল হ'ব। আপুনি কম্পিটিশ্যন কৰিব লাগিব, আপুনি প্ৰতিদ্বন্দ্বিতাৰ প্ৰতিযোগিতাত নামিব লাগিব ক'ত? য'ত কলা কৌশল অভিজ্ঞতা জটিল আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত যিখিনি কাম আছে, যিখিনি কাম কৃত্ৰিম বুদ্ধিমত্তাই এতিয়াও কৰিব পৰা হোৱা নাই, সেই কামখিনি কৰিব লাগিব। মোৰ বোধেৰে আজিৰ তাৰিখতো অসমৰ বা আমাৰ দেশৰো বহু কম সংখ্যক ছাত্ৰ ছাত্ৰীক সেই বাস্তৱিক কথাটো কোৱা হৈছে। মই নাভাবোঁ যে আপোনালোকক কোনোবাই আজিলৈকে এই কথাটো আগতে কৈছে যে কামবোৰ তিনিভাগ হৈ গ'ল, দুভাগ কামত তোমালোকে মনোযোগ দিয়াৰ দৰকাৰ নাই আৰু তৃতীয় ভাগ কামত মনোযোগ দিয়া। প্ৰথম ভাগত কাম মনোযোগ দিবা মানে যিকোনো সময়ত চাকৰিটো নাইকিয়া হৈ যাব, যিকোনো সময়ত কামটো নাইকিয়া হৈ যাব, যিকোনো সময়ত পাৰিশ্ৰমিক মজুৰি বা দৰমহা কমি যাব। দ্বিতীয় ভাগৰ কামটো দিয়া মানে যিকোনো সময়ত কামটো নাইকিয়া হৈ যাব, যিকোনো সময়ত পাৰিশ্ৰমিক অতি কমকে দিব, যিকোনো সময়ত কামটো বেয়া হৈছে কাৰণ মেচিনে বেছি কাম কৰিব পাৰিব, সেইটোক লৈ কথা শুনি থাকিব লাগিব। সেই দুটা ঠাইত কম্পিটিশ্যন কৰাৰ অৰ্থ হৈছে
আমি এক নিশ্চিত পৰাজয়, নিশ্চিত ব্যৰ্থতাৰ দিশে আগবাঢ়ি গৈ থকা। তাৰ বিপৰীতে আমি প্ৰতিদ্বন্দ্বিতাত নামিব লাগিব ক'ত? যিখিনি কাম কৃত্ৰিম বুদ্ধিমত্তাই কৰিব পৰাৰ ওপৰলৈ গুচি যায়, যিখিনি কাম মেচিনে কৰিব পৰা, কেৱল মাত্ৰ শাৰীৰিক বল শক্তি, কেৱল মাত্ৰ হৰ্চ পাৱাৰে জুখিব নোৱাৰা যিখিনি কাম আছে, সেই কামখিনি আমি কৰিব লাগিব। য'ত কেৱল মাত্ৰ এটা হৰ্চ পাৱাৰ থাকিলেই নহ'ব, তাৰ লগত কিছু বুদ্ধি, কিছু সমাধানৰ কৌশল ইত্যাদি থাকিব লাগিব। সেই কামখিনি আমাৰ ভাগলৈ থাকিল, আৰু সেই কামখিনি কৰিব পৰাকৈ আমি যেতিয়া সাজু হৈ থাকিম, তেতিয়া আমি সদায় সফল হৈ থাকিব পাৰিম। মূল প্ৰত্যাহ্বান আহিছে ছাত্ৰ ছাত্ৰীসকলৰ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক যেনেধৰণে শিক্ষা প্ৰদান কৰা হৈছে, দীঘলীয়া সময় ধৰি মই বিদ্যালয়সমূহলৈ যাওঁ। আচলতে মই অসমৰ যি ঠাইলৈকে যাওঁ, যেতিয়াই মোৰ জিৰণি সময় হয়, চাহ একাপ খাবলৈ মন যায়, তেতিয়া মই স্কুল এখনত গৈ কমন ৰুমতে চাহ একাপ খাবলৈ চেষ্টা কৰোঁ। গতিকে মই বেছিভাগ স্কুললৈ যাওঁ, বিশেষত চৰকাৰী বিদ্যালয়লৈ যাওঁ। আজি কিছুদিনৰ পৰা মই গ'লে যিহেতু স্কুললৈ যাওঁ বুলি জানে, প্ৰাথমিক বিদ্যালয়সমূহৰ কৰ্তৃপক্ষই কেতিয়াবা গম পালে মাতে বা ময়ো সোমাই আহোঁ। গতিকে যোৱা হয়। আৰু মই শ্ৰেণীকোঠাসমূহত থাকি এই কথাটো উপলব্ধি কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেৱল মাত্ৰ পুলিচৰ কনিষ্টবল, চাব ইন্সপেক্টৰ, কেৱল মাত্ৰ টেটৰ টিচাৰ, চৰকাৰী টিচাৰ আৰু কেৱল মাত্ৰ এনেধৰণৰ কিছু গ্ৰেড 3, গ্ৰেড 4ৰ চাকৰিৰ প্ৰস্তুতিৰ কাৰণে বেছিভাগকে 95% সাজু কৰোৱা হৈছে। তাৰ বাহিৰত কিছু মানুহ আছে। দীঘলীয়া দিন ধৰি আমি গৌৰৱ কৰি আহিছোঁ, আমি নিজৰ গুণ গৰিমা ভকানি আহিছোঁ যে আমি খুব শক্তিশালী শ্ৰেষ্ঠতম জাতি, আমি জগত জয় কৰিবলৈ গৈছোঁ। আমাৰ শিক্ষক শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীয়ে জগত জয় কৰিব পাৰিব, কিন্তু তাত এটা ডাঙৰ প্ৰশ্নবোধক আছে। জগত জয় কৰিবলৈ হ'লে আপুনি জয় কৰিব পৰা অস্ত্ৰ শস্ত্ৰ লৈ যাব লাগিব। মনত ৰাখিব, আমি ঐতিহাসিকভাৱে কেতিয়া পৰাজিত হৈছোঁ। আমাৰ আটাইতকৈ অসমৰ সভ্যতা, আহোমৰ স্বৰ্গদেউৰ দিনৰ ৰাজত্ব, আটাইতকৈ ডাঙৰ পৰাজয়ৰ সময় আহিছিল যেতিয়া মীৰ জুমলা গড়গাঁৱৰ সিংহাসনত বহিছিল। মীৰ জুমলা পৰাস্ত হৈছিল আৰু আমাৰ সাম্ৰাজ্যৰ এই বিশাল ঐতিহ্য, আমাৰ গৌৰৱ এয়া পৰাস্ত হৈছিল। কিয় জানেনে? কাৰণ মীৰ জুমলা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ জেনেৰেল আছিল সেই সময়ত, যি সেই সময়ত ৰাইফলছ ব্যৱহাৰ কৰিছিল। অৰ্থাৎ মীৰ জুমলাই অসম আক্ৰমণ কৰাৰ আগে আগে পৰ্তুগীজ আৰু ওলন্দাজসকল আহি গোৱা আৰু ইয়াৰ আশে পাশে পৰ্টসমূহ পাইছিল। সেই পৰ্টসমূহ পোৱাৰ সময়ছোৱাত মীৰ জুমলাই গোলকুণ্ডা ফৰ্টকে ধৰি বিভিন্ন দক্ষিণাত্যৰ ৰজাসকলৰ সেনাপতি হিচাপে কাম কৰোঁতে তেওঁৰ মিলিটাৰীত, তেওঁৰ সেনাবাহিনীত ৰাইফলমেন ব্যৱহাৰ কৰিছিল, আৰু ৰাইফল লৈ তেওঁ এই আক্ৰমণটো পৰিচালনা কৰিছিল। আৰু সেই সময়ছোৱাত আমি খাৰ ঘৰত ছাগলীৰ মুঠ, অন্যান্য জৈৱিক পদ্ধতিৰে খাৰ বনোৱাত ব্যস্ত হৈ আছিলোঁ। সেই যুদ্ধখন কেতিয়াও সমানুপাতিক হ'ব নোৱাৰে। যিটো সময়ত ইউৰোপত অত্যাধুনিক এছল্ট ৰাইফলৰ নিৰ্মাণ হৈ আছিল, সেইটো সময়ত আমি পুৰণা খাৰ বাৰুদেৰে বৰটোপ গিলৈ বনাই আছিলোঁ। আৰু যেতিয়া এনেধৰণে দুটা সভ্যতাৰ মাজত পাৰ্থক্য আহে, সেই সভ্যতাৰ মাজত যেতিয়া পাৰ্থক্য আহে, তেতিয়া এটা সভ্যতা আন এটা সভ্যতা গ্ৰাস কৰি ল'ব পাৰে, আৰু গ্ৰাস হৈছে। বিভিন্ন সময়ত আমি এইধৰণে পৰাজিত হৈছোঁ বা আমি কেতিয়াবা পিছুৱাই যাবলগীয়া পৰিস্থিতি হৈছে। আমি সেই সত্যটো কেতিয়াও বিচাৰ বা বিশ্লেষণ নকৰোঁ। কিন্তু কেতিয়াবা এনেকুৱা থাকে যে আমাৰ মাজতো তেনেধৰণৰ ভৱিষ্যত দিগদৰ্শী, অতি সজাগ মানুহ থাকে। তেনেকুৱা এজন ৰজা আছিল, ত্ৰিপুৰাৰ মহাৰাজ। আপোনালোকে হয়তো নাজানিব যে ত্ৰিপুৰাৰ মহাৰাজো এজন আছিল যি অতি সোনকালে ৰাইফলৰ ব্যৱহাৰ কৰিছিল। তেওঁ যেতিয়া গম পালে, বহুতে নাজানে বাংলাদেশৰ কক্সবাজাৰ পৰ্টকে ধৰি সেই চট্টগ্ৰামৰ পৰ্টবোৰ, বন্দৰবোৰ তেওঁৰ সাম্ৰাজ্যৰ এলেকা আছিল। অৰ্থাৎ ত্ৰিপুৰাৰ ৰজাৰ সাম্ৰাজ্যত বন্দৰ আছিল, আৰু বন্দৰেৰে তেওঁৰ এটা নৌ যোগাযোগৰ ব্যৱস্থা আছিল। তেওঁ গম পাইছিল যে গোৱাৰ ফালে পৰ্তুগীজ ওলন্দাজসকল আহিছে আৰু তেওঁলোকে ৰাইফল লৈ আহিছে। ত্ৰিপুৰাৰ ৰজাই ৰাইফলমেন লৈ আহিছিল, আৰু পেলেচৰ চাৰিওফালে, ৰাজপ্ৰসাদৰ চাৰিওফালে ৰাইফলমেন পহৰা ৰাখিছিল। আৰু তেওঁলোকে সেইকাৰণে পিছৰ পৰ্যায়ত সেই সাম্ৰাজ্যখন ইমান বেছি বিকাশ হ'ল, ইমান বেছি আধুনিক হ'ল যে আমাৰ নিচিনা দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰি সংবিধান গ্ৰহণ কৰাৰ প্ৰায় 10 বছৰ আগত, 7 বছৰ আগতে ত্ৰিপুৰাৰ ৰজাই সংবিধান প্ৰণয়ন কৰোৱাই সেই সংবিধান গ্ৰহণ কৰি সংবিধানৰ দ্বাৰা পৰিচালিত এক গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ নিশ্চিত ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। গৃহ নিৰ্মাণৰ কাৰণে শিল, বালি আৰু পকা, কংক্ৰিটৰ কালচাৰ আৰম্ভ হৈছিল। সেইটো সময়ত আমি খেৰ, বাঁহ, কাঠৰ ঘৰ বনোৱাৰ সংস্কৃতিতকৈ ওপৰলৈ যাব নোৱাৰিলোঁ। আমি ৰৈ গ'লোঁ, কাৰণ আমি চকু মেলি চোৱা নাছিলোঁ। বিশ্বত যেতিয়া অন্যান্য বিজ্ঞান আৰম্ভ হ'ল, সমগ্ৰ পৃথিৱীতে 3 ধৰণৰ বিজ্ঞান আৰম্ভ হৈছিল। মই যদি অতি সহজভাৱে কওঁ, পৃথিৱীত বিজ্ঞান আৰম্ভ হোৱাৰ মূল তিনিটাই হৈছে কল বা কব্জা, যন্ত্ৰ, আৰু আধুনিক সভ্যতাৰ আঁৰতে আছে কল বা কব্জা। আমেৰিকাত আপুনি যিমানতে দেখিব যে নট আৰু বল্টু, আপুনি নিশ্চিতভাৱে কৈ দিব এই টেকনলজিটো হয় ইউৰোপৰ, নহয় আমেৰিকাৰ। নট আৰু বল্টুলৈ যদি কিবা জইন কৰে, তেনেহ'লে শিকৰ প্ৰযুক্তি আমেৰিকাৰ প্ৰযুক্তি।
যদি আপুনি কেতিয়াবা চাব যে তাত এনেকৈ খাপ খাই যায়, মোবাইলবোৰত দেখিছেনে বেটেৰী লগোৱা কেছটো আপোনালোকে এনেকৈ এৰুৱাই দিব পাৰে, সেই প্ৰযুক্তি হ'লে আপুনি গম পাব যে জাপান আৰু ওচৰ পাজৰ দেশৰ। কিন্তু ভাৰতত এটা প্ৰযুক্তিৰ বিকাশ হৈছিল, সেইবোৰ প্ৰযুক্তিৰ কেইবা হাজাৰ বছৰ পূৰ্বে। সেই প্ৰযুক্তিৰ নাম আছিল, অসমীয়াত যাক শব্দটো কয় আলকাটি শিল গঢ়া। আমাৰ কথা কয় সেই সময়ত ডাঙৰ ডাঙৰ ৰথ বনাইছিল, বিভিন্ন ধৰণৰ ঘোঁৰা গাড়ী বনাইছিল, গৰুৱে টনা গাড়ী বনাইছিল। ইমান প্ৰায় মেচিন নহ'লেও সেই সম পৰ্যায়ৰ যন্ত্ৰপাতি বৰ্ণনা কৰিছিল। তাত এই খাপ পদ্ধতিটোও নাছিলে আৰু তাত নট বল্টু পদ্ধতিটোও নাছিলে। আমাৰ সেই কাঠ আৰু বাঁহেৰে যি আমি কওঁ যে কৃত্ৰিম আমাৰ জৈৱিক গজাল, সেই প্ৰযুক্তিটো আছিল। কিন্তু লোহাত বিকাশৰ পথ বেছি আছিল, লোহাত মসৃণতা বেছি আছিল, লোহাত কৰিব পৰা কাম আৰু বেছি আছিল, লোহাত গৱেষণাৰ পথ বেছি আছিল, লোহাৰ ভৱিষ্যত বেছি উজ্জ্বল আছিল। কিন্তু কাঠ আৰু বাঁহত সেই ভৱিষ্যত উজ্জ্বল আছিল। আমি ৰৈ গ'লো, তেওঁলোক আগুৱাই গ'ল। আমি তাঁতশালতে থাকি গ'লো, মানচেষ্টাৰত কেতিয়াবাই বয়ন শিল্পৰ বস্ত্ৰশিল্পৰ বিপ্লৱ আৰম্ভ হৈ গ'ল, আমি ৰৈ গৈছো। বিশ্বত যেতিয়া কম্পিউটাৰ বিপ্লৱ হ'ল, তেতিয়া কেৱল মাত্ৰ অসমেই ৰৈ যোৱা নাই, ভাৰতে সেই বাছখন মিছ কৰিলে। চিলিকন ভেলীত যেতিয়া এক মহান বিপ্লৱৰ আৰম্ভ হৈছিল, সেই সময়ছোৱাত ভাৰতত ডাঙৰ ডাঙৰ কোম্পানী, ইনভেষ্টৰ্ছ বা IT চেক্টৰত কাম কৰিব পৰা সেই শক্তি থকা, সামৰ্থ্য থকা প্ৰতিষ্ঠানৰ অভাৱ নাছিল, কিন্তু কৰা নহ'ল। চিলিকন ভেলী যেতিয়া দপদপাই আগুৱাই গ'ল, কম্পিউটাৰৰ যেতিয়া বিশ্বত বিকাশ হ'ল, তেতিয়া আমি পিছ পৰি ৰৈ গ'লো। পৰৱৰ্তী পৰ্যায়ত যেতিয়া তথ্য প্ৰযুক্তিৰ বিকাশ হ'ল, সেইবাৰ ভাৰতে বাছখন অলপ সোনকালে ধৰিবলৈ সক্ষম হ'ল আৰু IT কোম্পানীৰ যুঁজখনত আমি আগুৱাই গ'লো। কিন্তু ৩ নম্বৰ যিখন বাছ, সেইখন বাছ ভাৰতীয়সকলে পুনৰ এবাৰ মিছ কৰিলে। সেই বাছখনৰ নাম হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ সৃষ্টি AI। সকলোৱে জানে যে AI যুঁজখনত আমেৰিকা, চাইনা এনেকুৱা দেশবোৰ বেছি আগবাঢ়ি গৈছে। এতিয়াও আমি নেটিভ, যদিও পাৰপ্লেক্সিটি নামৰ এটা আমাৰ ভাৰতীয় কোম্পানী এটা এতিয়াও আছে, বা আন দুটা সৰু সৰু AI এপ জনপ্ৰিয় হৈছে, কিন্তু মূল AI জগতখনত তেওঁলোকে উন্নতি সাধন কৰিলে। এতিয়া সমস্যাটো হ'ল যে AI আমাৰ কাৰণে বিপদ হৈ আহিছে নে ভাল হৈ আহিছে। মূল কথাটো হ'ল দুটা। প্ৰথম কথাটো হ'ল যে কৃত্ৰিম বুদ্ধিমত্তাই আপোনাক কোন পক্ষে সহায় কৰিব, কৃত্ৰিম বুদ্ধিমত্তাৰ আপুনি কিমানলৈকে সহায় ল'ব। অসমীয়া ভাষাকেন্দ্ৰিক AI এপ হৈছে আখৰ AI। যিসকলে মোক জানে বা পৰিচিত তেওঁলোকে জানে যে সেইটো যিকেইজন প্ৰগ্ৰেমাৰ আছে তেওঁলোকৰ সৈতে দীঘলীয়া দিন ধৰি মই জড়িত হৈ আছোঁ, তেওঁলোকক উৎসাহ জনাই আছোঁ আৰু খুব ভাল কাম হৈছে। কেতিয়াবা আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। কিন্তু এই যে কম্পিউটাৰে কৰিবলগীয়া কাম, কৃত্ৰিম বুদ্ধিমত্তাই কৰিবলগীয়া কাম, এই কামখিনি আমি কিন্তু কিছুমান কাম আমি AI বুলি আঁতৰি থাকিলে নহ'ব। AI বুলি আমাক ধ্বংস কৰি দিব, এলেহুৱা কৰি দিব, আমি ইন্ট্ৰভাৰ্ট হৈ যাম, ঘৰতে সোমাই থাকি মানুহৰ লগত সম্পৰ্ক নাইকিয়া হৈ যাব। এইবোৰ ভয় খাই থাকি লাভ নাই। আপুনি আপোনাৰ কামৰো 3 ভাগ কৰিব। আপোনাৰ ব্যক্তিগত জীৱনত যি কাম আছে সেই সম্পূৰ্ণ 3 ভাগ কৰিব। এবিধ সাধাৰণ কাম, আপুনি তাত জড়িত হোৱাৰ কোনো প্ৰয়োজন নাই, সেইটো আপোনাক AI কৰি দিব। এবিধ কাম মেচিনে কৰিব পাৰে নেকি, যিবোৰত আপুনি অযথা পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাই। কিন্তু এবিধ কাম আছে য'ত পৰিশ্ৰমো লাগিব আৰু বুদ্ধিও লাগিব, মেচিন আৰু AIতকৈ বেছি লাগিব। সেই কামখিনি আপুনি কৰিব লাগিব। সেইটো কাম নকৰি যদি কেৱল এটা ভাগৰ ওপৰত নিৰ্ভৰশীলতা আহিব, তেতিয়াহ'লে আমি সেই যি আমি নিজৰ জীৱনৰ লক্ষ্যত আগবাঢ়ি যাব নোৱাৰিম। আৰু নোৱাৰিলে কি হ'ব, আপোনালোকে সকলোৱে জানে যে যোৱা 10 বছৰত ইণ্টাৰনেটত যেতিয়াই ভাৰতৰ UPSC পৰীক্ষাৰ কথা আহে, যেতিয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ কথা আহে, তেতিয়া এখন ফটোগ্ৰাফ খুব ভাইৰেল হয়। বিহাৰৰ সাসাৰাম ষ্টেচনৰ প্লেটফৰ্ম আৰু পিছফালে বেলি ডুবিবলৈ আৰম্ভ কৰিছে সন্ধিয়াৰ সময়ছোৱাত। কেইবাশ ল'ৰা ছোৱালীয়ে প্লেটফৰ্মত বহি পঢ়ি আছে আৰু তাৰে এজন দুজন মানুহে ল'ৰাই তেওঁলোকক পঢ়াই আছে। তেওঁলোকে UPSC আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে। কিয় চলাইছে? বিহাৰত সেই সময়ছোৱাত লোড শেডিং বহুত হৈছিল, সেই সময়ছোৱাত অসমতো লোড শেডিং বহুত হৈছিল। ৰেলৱে প্লেটফৰ্মত বিজুলী কৰ্তন নহয়, অৰ্থাৎ 24/7 দিনে ৰাতিয়ে বিজুলী থাকে। ফলত নিশা যিহেতু তেওঁলোকৰ গাঁওবোৰত বিজুলী নাথাকে, বিহাৰৰ সেই গাঁওবোৰৰ ল'ৰা ছোৱালীবোৰে সন্ধিয়া হোৱাৰ লগে লগে প্লেটফৰ্মলৈ আহে, প্লেটফৰ্মত বহে আৰু তাতে তেওঁলোকে পঢ়িবলৈ আৰম্ভ কৰিলে। তাকে দেখি ওচৰ পাজৰৰ 2-এজন IAS IPS সেই ডিষ্ট্ৰিক্টখনৰ DC SP ভাবিলে যে ল'ৰা ছোৱালীবোৰৰ ইমান আগ্ৰহ, আমিও গৈ নপঢ়াওঁ কিয়, আমিও গৈ শিকাওঁ। তেওঁলোকক শিকোৱাবলৈ আৰম্ভ কৰিলে আৰু তেনেদৰে এটা ইক'চিষ্টেম আৰম্ভ হ'ল। এতিয়া আপুনি ঘৰত বহিব, মোবাইল পিটিকি ইয়াত লেকচাৰ মাৰি থাকিব, ভাষণ মাৰি থাকিব আৰু বিহাৰৰ ল'ৰাটোৱে সেই কষ্ট কৰি সেই সংগ্ৰাম কৰি থাকিব। পৰীক্ষাৰ হলত আপুনি আৰু তেওঁ যেতিয়া পৰীক্ষা হলত বহিব, পাছ কোনে কৰিব? সোধাৰ কিবা প্ৰয়োজন আছে নেকি? দৰকাৰ আছেনে? কোনো দৰকাৰ নাই। কাৰণ তেওঁলোকে সেই যাত্ৰাৰে আগুৱাই গৈছে, সেই কষ্ট কৰিছে, সেই সংগ্ৰাম কৰিছে। সেই সংগ্ৰাম যদি কৰিব নোৱাৰে, সেই যদি শক্তি নাই, সেই যদি দৃঢ়তা নাই, সেই যদি মানসিক এটা স্থিৰতা নাই, তেনেহ'লে আপুনি সেই যুঁজখনত কেতিয়াও
সফলতা অৰ্জন কৰিব নোৱাৰে। ব্ৰিটিছে বেলেগ বেলেগ দেশৰ সহযোগত বিভিন্ন কষ্ট কৰি গ'ল। আমি বেচিব পৰা অজস্ৰ বস্তু আছে, বিশ্বই একে বস্তুবোৰ আমি বেচিব নালাগে, আমাৰ পৰা ল'বলৈ ৰৈ আছে। আমি সেউজীয়া গছ পাত লতা তৰু তৃণ ৰং ৰস শিপা ছালৰ বিশ্বৰ ইতিবোৰ খাব পৰা আৰু ব্যৱহাৰ কৰিব পৰা মানৱে সেইবোৰ বস্তু ৰাজধানী হোৱাৰ পাছতো সেইবোৰ বস্তুৰ ওপৰত আমাৰ গুৰুত্ব নাই। আৰু যেনেকৈ কাশ্মীৰৰ টিউলিপ গাৰ্ডেনত কাইলৈ চিমেণ্ট ফেক্টৰী বনালে হ'ব নেকি? মালয়েছিয়াৰ বালিত আপুনি যিবোৰ পিকনিক স্পট আছে টুৰিষ্ট স্পট আছে তাত গৈ পেলাই লোহাৰ কাৰখানা বনালে হ'ব নেকি? প্ৰকৃতিয়ে যি দিছে সেই কামটো সেই ঠাইটুকুৰাত কৰিব লাগিব। প্ৰকৃতি দিয়াটো ঠাইটুকুৰাৰ পৰিচয়। প্ৰকৃতিয়ে আমাক দিছে সেউজীয়া, প্ৰকৃতিয়ে আমাক দিছে বাতাবৰণ, সেইটো আমাৰ পৰিচিত নহয়। আমি এখন যদি উদ্ভৱ জগতৰ ভাৱে দৌৰি থাকোঁ সেই জগতত আমি ব্যৰ্থ হ'ম, ফেইল হ'বলৈ বাধ্য। গতিকে আমাৰ ক'ৰবাত নহয় ক'ৰবাত দৃঢ়তাৰ অভাৱ আছে। আমি ক'ৰবাত যিবোৰ কথাক লৈ গুণ গৰিমা কৰি আছোঁ সেইবোৰ বিশ্বত যেনেধৰণে মানুহে কৰি আছে একোৱেই নহয়। আমাৰ ল'ৰা ছোৱালীয়ে যি কষ্ট কৰিছে দূৰৰ নালাগে, বিহাৰৰ পৰা ল'ৰা ছোৱালীয়ে কৰা কষ্টৰ তুলনাত একোৱেই নহয়। হতাশাগ্ৰস্ততা বিয়পাই দিবলৈ চেষ্টা কৰিছে। হতাশাগ্ৰস্ততা, সামাজিক হতাশাগ্ৰস্ততা, অৰ্থনৈতিক হতাশাগ্ৰস্ততা, ৰাজনৈতিক হতাশাগ্ৰস্ততা আৰু সেইবোৰ কথাত এংগেজ কৰি ৰাখিবলৈ বিভিন্ন চক্ৰই ষড়যন্ত্ৰ কৰে। সেইটো ৰুলিং পাৰ্টিয়েও কৰে, অপজিশ্যনেও কৰে, কাৰণ সেইটো কৰিলে তেওঁলোকৰ লাভ, মূল বিষয়ৰ পৰা আঁতৰি থাকে। সেই হতাশাগ্ৰস্ততাৰ স্বীকাৰ নহ'ব। ৰাজনীতিত ভোট দিওঁতে যাৰ বিৰুদ্ধে খং ক্ষোভ আছে পুৰা তেওঁৰ বিৰুদ্ধে মাৰি দিব, বছৰটো কথা পাতি নাথাকিব। যাৰ বিৰুদ্ধে আপোনাৰ পচন্দ নহয়, যাৰ বিৰুদ্ধে আপোনাৰ একদম শক্তিশালী মন আছে, একদম সাহসেৰে গৈ ইভিএমত আপুনি হেঁচাটো ভালকৈ মাৰিব, বছৰটো সময় নষ্ট নকৰিব। কাৰণ আপুনি সময় নষ্ট কৰি আছে, কোনোবাই কাম কৰি আছে। যি পৰিশ্ৰম কৰি আছে তেওঁ উইনাৰ হ'ব আৰু যি কৰি থকা নাই তেওঁ লুজাৰ হ'ব। কাৰণ এতিয়া সমাজ আৰু সময়, ৰজা আৰু জামাদাৰ, কোনো বংশ পৰিয়াল ধন টকা পইচা স্থিতি সামাজিক প্ৰতিপত্তি চাই নিৰ্ণয় নকৰে। আপোনাৰ আচৰণ, আপোনাৰ যোগ্যতা আৰু আপোনাৰ কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু সেইদিনা আপুনি কাৰোবাক দোষ দি হতাশগ্ৰস্ত কৰি গালি পাৰি লাভ নাই। নিজৰ কাম নিজে আদায় কৰি ল'ব পাৰিব। আৰু তাৰ কাৰণে শাৰীৰিকভাৱে শক্তিশালী হ'ব লাগিব, মানসিকভাৱে শক্তিশালী হ'ব লাগিব। মানসিকভাৱে শক্তিশালী হ'বলৈ কি কৰিব লাগে? মোতকৈ বেছি গুণী জ্ঞানী লোক আছে, তেখেতসকলে কৈছে। আৰু কাম কৰিব। এতিয়াৰ পৰা দুটাকৈ কমাৰ্চিয়েল গছপুলি ৰুৱক, অলপ পইচা জমা কৰক। জীৱনত কেতিয়াও এটা কথা নাপাহৰিব, কিন্তু টকা পইচাৰ ক্ষেত্ৰত একদম মই এই কথাটো স্পষ্টভাৱে ক'ব বিচাৰোঁ, সদায় জমাৰ 10% হ'লেও যি বয়সৰ পৰা আপোনালোকে আয় কৰে 10% আপোনালোকে ডিপজিট কৰিবলৈ নাপাহৰিব, ইনভেষ্ট কৰিবলৈ নাপাহৰিব। আৰু এইটো কাম যদি কৰি থাকে, বহু মানুহে নাজানে 2010 চন 11 চন 12 চনত যিবোৰ মানুহে ইনভেষ্ট কৰিছিল তেওঁলোকৰ প্ৰতি 1000 টকাটো আজিৰ তাৰিখত 10,000 টকা হৈ আছে। আজি যাৰ 10,000 টকা হৈ আছে, আজিৰ পৰা 10 বছৰ পিছত তেওঁলোকৰ প্ৰতি 10,000 টকাটো 1 লাখ টকা হ'ব। এতিয়া মানুহৰ ফৰ্মুলা কি জানেনে? মই বিভিন্ন মানুহে কয় মাৰোৱাৰীয়ে আমাক লৈ লৈছে, বিহাৰীয়ে লৈ লৈছে, গুজৰাটীয়ে লৈ লৈছে, আমুকে লৈ লৈছে, সিন্ধিয়ে লৈ লৈছে। কিয় লৈছে কওকচোন? কিয় সাহস পাইছে, কেনেকৈ সুবিধা পাইছে, কেনেকৈ সুযোগ পাইছে? এতিয়া মই ফাইনেন্স ৰিলেটেড 2-4টা কথা বতৰা পাতি থাকোঁ। সকলোৱে মোক যিসকলে ব্যক্তিগতভাৱে জানে তেওঁলোকে জানে যে মোৰ ফাইনেন্সিয়েল মাৰ্কেটিং মেনেজমেণ্ট সম্পৰ্কীয় কিছু এক্সপ'জাৰ আছে, মই সেই ছেক্টৰত কাম কৰোঁ। এতিয়া মানুহবোৰে কয় যে আচ্ছা আপুনিতো কাম কৰে, চাকৰি কৰে, আপুনি ঘটি থাকে, আপুনি যেতিয়া কাম কৰি নাথাকে, আড্ডা মাৰি থাকে, লেকচাৰ মাৰি থাকে, সকাম নিকামত গৈ থাকে, শুই থাকে, ভাওনা চাই থাকে, চিনেমা চাই থাকে, সেইটো সময়ত আপোনাৰ আৰ্নিং হৈ থাকে নে নাথাকে? থাকেনে? নাথাকে। এতিয়া সমাজত বহুত মানুহ আছে, সফল হৈছে, সেই সময়ছোৱাত তেওঁলোকৰ আৰ্নিং হৈ থাকে। সেই সময়ত কেনেকৈ আৰ্নিং হয়? মানে আপুনি যেতিয়া শুই থাকে তেতিয়াও গছপুলিটো বাঢ়ি থাকে, জীৱ জন্তু থাকিলে সেইটো সময়ত বাঢ়ি থাকে, শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট থাকিলে বাঢ়ি থাকে, ৰিয়েল এষ্টেটত ইনভেষ্টমেণ্ট থাকিলে মাটি এটুকুৰা কিনি থ'লে দামটো বাঢ়ি থাকে, অৰ্থাৎ আপোনাৰ গ্ৰ'থ হৈ থাকে। দ্বিতীয় ফৰ্মুলাটো আহিছে, আপুনি দুখন হাতেৰে ঘটি আছে। আপুনি যেতিয়া সেই 2খন হাতেৰে ঘটি থাকে, আপোনাৰ লগত 4খন হাতে সহযোগ কৰি থাকেনে? অৰ্থাৎ আপোনাৰ হৈ সেই আপোনাৰ ইনকাম জেনেৰেশ্যনত আৰু কিবা ভেহিকলছ উপায় আছেনে? ভাবেনে আপোনালোকে কোনোবাই যে মই কামটো কৰি থাকোঁতে মোৰ দেউতা মা বন্ধু বা এই মানুহটোৰ এনেকৈ সহযোগ কৰি মোৰ কামটো আৰু শক্তিশালী কৰিম? নাভাবে। ঠিক তেনেদৰে আপুনি যেতিয়া কামটো কৰি আছে, যে আপুনি কামটো আজি দায়িত্বটোত থাকিব পৰা নাই, আপুনি কামটো কৰিব বিচৰা নাই, তথাপিতো কোনো ধৰণৰ চিন্তা নাই। কিছুমান আছে ফিক্সড এছেট, যেনেকৈ ভাড়া ঘৰ হ'ব পাৰে, যেনেকৈ আপোনাৰ দীঘলীয়া ধৰণ লং টাৰ্মত চৰকাৰী বণ্ড, ফিক্সড ডিপজিট ইত্যাদি হ'ব পাৰে, বিভিন্ন ধৰণৰ সেইবোৰ আছেনে? এতিয়া আপুনি বছৰটোত চাকৰি কৰি আছে আৰু আপুনি 5,000 টকা দৰমহা পাই আছে,
এজনে চাকৰি কৰি আছে 5,000 টকা দৰমহা পাই আছে, তেওঁৰ ফৰ্মুলা আছে যে মই যেতিয়া লেকচাৰ মাৰি আছো মোৰ প্ৰপাৰ্টি গ্ৰ' হৈ আছে, এছেট গ্ৰ'থ হৈ আছে, মই যেতিয়া 2খন হাতেৰে কাম কৰি আছো আৰু 2খন হাতেৰে মোক ছাপোৰ্ট কৰি আছে, আৰু মই যেতিয়া কোনেও ছাপোৰ্টো কৰা নাই তেতিয়াও কিছুমান ইনষ্ট্ৰুমেণ্ট আছে যিবোৰত মোৰ গ্ৰ'থ হৈ আছে। 2 বছৰৰ পাছত আপুনি ক'ত থাকিব আৰু তেওঁ ক'ত থাকিব, আৰু সেইদিনাখন আপুনি তেওঁ ফ্ৰাষ্ট্ৰেটেড হৈ ক'ব যে হয় তেওঁ চৰকাৰে ফেভাৰ কৰিছে, নহয় তেওঁ দুৰ্নীতিগ্ৰস্ত, নহয় তেওঁ দগাবাজ, নহয় তেওঁ কপাল ভাল লাকে ফেভাৰ কৰিছে। কিন্তু কেতিয়াও সেইটো কথা নহয়। তাতকৈ ডাঙৰ কথা আৰু এটা ডাঙৰ ইকনমিক হৈছে যিবোৰ বিত্তীয়ভাৱে সচেতন জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীবোৰৰ মাজত, মই তাত কমিউনিটিৰ নাম ক'ব বিচৰা নাই, তেওঁলোকৰ হৈছে। মই যাক যাক লগ পাওঁ, যাৰ লগত পঢ়া শুনা কৰোঁ, কথা বতৰা পাতোঁ, তেওঁলোকে সদায় কয় যে আপুনি 100 টকা এটা পাইছে, আপুনি 90 টকা পাইছে, আৰু তেওঁ 100 টকা এটা পাইছে মানে 110 টকা এটা পাইছে, কেনেকৈ সম্ভৱ? তেওঁ সদায় কয় যে মই 1 লাখ টকা দৰমহা পাওঁ, তেওঁ 1 লাখ টকা দৰমহা পায়, 5 মাহৰ মূৰত মই আৰু 1 লাখ টকা এটা পাওঁ, তেওঁ 4,50,000 টকা এটা পায়, কেনেকৈ সম্ভৱ? কাৰণ আপুনি যেতিয়া পইচাটো পায় হুৱাই নুহুৱাই খৰচ কৰে, বাৰ্গেন নকৰে, য'ত খৰচ কৰিব লাগে তাত নকৰে। 2টা কাম, আপুনি দোকান এখনত গ'লে 2টা বস্তু বেছিকৈ কিনিলে আপোনাৰ সচেতনতা নাই, আৰু ইজনে ডিছকাউণ্টেড কিনে, ভাবি চিন্তি কিনে, সময় দি কিনে, আগধন দি কিনে, তেওঁক বিভিন্ন কৌশল লগাই সেই কামখিনি কৰে আৰু তেওঁ 110 টকাৰ কিনে। 5 মাহৰ পাছততো আপোনাতকৈ তেওঁৰ 1 লাখ টকাৰ বেছি আছে হ'ব। সেই কথাটো কেতিয়াবা ভাবি চাইছেনে? আপোনাৰ ঘৰৰ কাষত 2জন একে দৰমহা পায়, একে পইচা পায়, তেওঁ এটা লাক্সাৰী লাইফ কটাব, আপুনি হতাশাগ্ৰস্ত হৈ থাকিব। তাৰ কাৰণটো হৈছে যে ব্যৱহাৰিকভাৱে প্ৰেক্টিকেল ইকনমিক্স, প্ৰেক্টিকেল লাইফ লেচনছ আপোনালোকক কোনেও নিদিয়ে বা আপোনালোকে ল'বলৈ চেষ্টা নকৰে। আপোনালোক প্ৰতিজনেই জানে যে জীৱনত উইনাৰ হ'বৰ বাবে কি কৰিব লাগে। আপোনালোকৰ মাত্ৰ যিসকল উইনাৰ হ'ব তেওঁলোকতো হ'বই, শুভেচ্ছা আছে, যিসকল নহ'ব তেওঁলোকৰ কেৱল মাত্ৰ এটা বস্তুৰে অভাৱ আছে, সেইটো হ'ল মানসিক দৃঢ়তা আৰু একাগ্ৰতা। সেইটো হ'লে আপোনালোক জীৱনত সফল হ'ব পাৰিব। আপোনালোক সকলোকে ভৱিষ্যত জীৱনত সফল হোৱাৰ শুভকামনা জনালোঁ। জীৱনৰ বাটত পুনৰ এবাৰ আপোনালোকক লগ পাম। ধন্যবাদ জনালোঁ সকলোকে। আয়োজকসকলক মোক এইখন কথা ক'বলৈ দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ, আৰু সকলোকে পুনৰ এবাৰ শুভেচ্ছা জনাই মোতকৈ জ্যেষ্ঠসকল আছে, ভুল ত্ৰুটি হ'লে মাৰ্জনা কৰিব বুলি ক্ষমা বিচাৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।